নমস্কাৰ আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি ইউনিফৰ্ম পিন্ধি লৈছোঁ কিন্তু ব্লাউজটো পিন্ধা নাই কাৰণ আমাৰ ইউনিফৰ্মৰ ব্লাউজ আমি পোৱা নাই আৰু পিন্ধাও নাই সেইকাৰণে আমাৰ মানে কি যিটি এটা পিন্ধিলেই হয় আৰু সেইকাৰণে ইউনিফৰ্ম পিন্ধি লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিব সকলোৱে কমেণ্ট কৰিব এইটো এটা বহুত প্ৰয়োজনীয় ভিডিঅ' আৰু সকলোৱে শ্বেয়াৰ কৰিব যাতে আমাৰ সকলো বান্ধৱীয়ে পায় ভিডিঅ'টো সকলোৱে পাই পেলাই যাতে অকণমান হ'লেও কমেণ্ট এটা লিখিবলৈ সকাহ পায় আৰু আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আজি মনত বহুত খুব আৰু মানে মনত খুব দুখ আৰু ক্ষোভত এই ভিডিঅ'টো বনাইছোঁ কাৰণ এই ভিডিঅ'টো আমাৰ সকলো বান্ধৱীয়ে পাব লাগিব সকলোৰে মতামত মই কমেণ্টৰ দ্বাৰা জানিলে নতুন এটা ভিডিঅ' বনাবলৈ আপোনালোকলৈ আগবাঢ়ি আহিব পাৰিম কথা হ'ল আপোনালোক সকলো ভালে আছে আৰু সেইকাৰণে চাগে মই ভালে আছোঁ কাৰণে আপোনালোকলৈ নতুন নতুন ভিডিঅ' দিবলৈ আগবাঢ়িব পাৰিছোঁ আৰু আপোনালোকৰ কমেণ্টৰ জৰিয়তে সাহস পাইছোঁ চাগে সেইকাৰণে নতুন এটা ভিডিঅ' আগবঢ়াব পাৰিছোঁ আজি কথা হ'ল আজি দুদিনৰ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জীৱিকা সখীসকলক যি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি তেখেতসকলৰ একাউণ্টত পইচা সোমোৱাই দিছে আমি ভাল পাইছোঁ কাৰণ প্ৰত্যেক মহিলাৰ কাৰণে আমি ইগৰাকী সিগৰাকী মহিলা আমি ভালদৰে দুখ বুজি পাওঁ সেইকাৰণে আমি তেখেতসকলক দিয়াৰ পৰা আমি বেয়া পোৱা নাই এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ দুখ বুজি পেলাই আপুনি ডাইৰেক্ট আপুনি ৯,০০০ টকা দৰমহা তেওঁলোকক দি আছে অৰুণোদয় পইচাত নতুনকৈ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰি একাউণ্টত তেওঁলোকৰ পইচা সোমাইছে তেওঁলোকে এখন প্ৰত্যেকে স্কুটি পাইছে তেওঁলোকৰ ডিউটি কৰিবৰ কাৰণে আমাৰ কোনো হৈখাত বিখাত নাই কিন্তু এইখিনিতে ক'ব লাগিব যে তেওঁলোকৰ দৰেও আমি একোগৰাকী ঘৰ সংসাৰ চলোৱা নিজৰ সন্তানক পঢ়ুৱাব পৰা নিজৰ সন্তানক পঢ়ুৱাবলগীয়া প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা একোগৰাকী তেওঁলোকৰ দৰে মহিলা আৰু এই অংগনবাড়ী কৰ্মীসকল আৰু সহায়িকাসকল একেবাৰে দুখীয়া মানুহৰ ঘৰ খুব বেছি মানে 100 ভিতৰত 10%হে অৱস্থাপূৰ্ণ মহিলা সোমাই আছে বাকী 90% মহিলাই দুখীয়া ঘৰৰ মহিলা মধ্যবিত্ত ঘৰৰ মহিলা এই কামটোত জড়িত হৈ আছে গতিকে মোৰ যদি কিবা দুখ হয় মোৰ যদি কিবা কোৱাত কিবা ভুল হয় তেতিয়াহ'লে আপুনি ক্ষমা কৰিব আৰু সকলোৱে ক্ষমা কৰিব কিন্তু বিতৰ্কৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই কোনো যাতে বিতৰ্ক নকৰে কিছুমান কথা দেখি পেলাই যদি মনত ৰাখি থওঁ সঁচা কথা যদি নকওঁ অপ্ৰিয় হ'লেও সত্য কিন্তু শুনিবলৈ বেয়া পাব পাৰে বা কিছুমানে মোক কমেণ্টৰ দ্বাৰা ক'ব পাৰে বেয়াকৈ কিন্তু সেয়া মই শুনিবলৈ সম্পূৰ্ণ সাজু সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ যিহেতু তেওঁলোকেও প্ৰত্যেকৰে মহিলা একোখন ঘৰ চলাব লাগে আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাও একোখন ঘৰ চলাব লাগে কিন্তু আমি সময়ে দেখিবলৈ পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰোবাৰ ক্ষেত্ৰত বহুত আপোন হৈ পৰিছে আৰু কাৰোবাৰ ক্ষেত্ৰত বহুত পৰ কাম কৰিছে মানে কাৰোবাৰ ক্ষেত্ৰত বহুত মৰম মানে উপজিছে আৰু কাৰোবাৰ ক্ষেত্ৰত মাহীৰ চকুৰে চোৱা আমাৰ পৰিলক্ষিত হৈছে সেইকাৰণে আজি খুব বুজাৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ কাৰণ আমিও প্ৰত্যেকে এখন ঘৰ চলাব লাগে সন্তানক পঢ়ুৱা খৰচ দিব লাগে আজিকালি আপোনালোকে সকলোৱে জানে এটা সন্তানক পঢ়ুৱাবৰ কাৰণে কিমান খৰচা হয় আৰু আমাৰোতো প্ৰত্যেকগৰাকী মাতৃয়ে এখন ভাল স্কুলত ল'ৰা ছোৱালীকেইটা পঢ়ুৱাবলৈ মন থাকে আজি দেখিছোঁ আমি 70 লাখ 80 লাখ টকা খৰচ কৰি যেতিয়া বাহিৰত পঢ়ুৱাব পৰা আপোনালোকৰ বিভাগৰ মানুহে পাৰিছে আমাৰতো ক্ষমতা নাই আমি সেয়ালৈ আশা কৰিব নোৱাৰোঁ কাৰণ যিমানৰ মানুহ আমি সিমানত থাকিব বিচাৰোঁ তথাপিতো আমাৰ সন্তানক আমাৰ অকণমান হ'লেও উন্নত শিক্ষা দিবলৈ প্ৰত্যেকগৰাকী মাতৃৰে মন যায় কিন্তু আমি 70 লাখ টকীয়া বাহিৰত পঢ়ুৱা ফৰেনত পঢ়ুৱা সেয়া টকাৰে গৈছে আমি যদিও আমি সাধাৰণ মানুহ তথাপিতো আমি সেইবিলাকতো আমি দেখি আছোঁ কাৰণ অকল যে আপোনালোকৰ সন্তানকে যে বাহিৰত লণ্ডনত পঢ়াব লাগে আমাৰ সন্তানক যে অকল গভৰ্ণমেণ্ট স্কুলত পঢ়ুৱাই পেলাই বিনা খৰচত পঢ়ুৱাব লাগে সেইটো আপোনালোকে বিচাৰে নেকি আৰু প্ৰত্যেকৰ ক্ষেত্ৰত আপুনি যেহেতু অসমৰ মুখ্যমন্ত্ৰী আপুনি কাৰোবাৰ আপুনি মৰমৰ হৈ পৰিছে কাৰোবাক আপুনি মাহীয়াৰ চকুৰে চাইছে কিন্তু আপুনি আচলতে অসমৰ মুখ্যমন্ত্ৰী আমি সকলোৱে আপুনি সমানে চাব বুলি আমি আশা কৰি পেলাই আমি আপোনাক যিখন আসনত আপুনি বহি আছে সেইখন আসনত আমি বহাটো বিচাৰোঁ কাৰণ আপুনি সকলোৰে বাবে সমান হোৱাটোৱে বিচাৰোঁ কাৰণ কাৰোবাক আপুনি অন্তৰত দুখ দিব কাৰোবাক আপুনি অন্তৰত সুখ দিব তেনে কৰিলে আমাৰ দুখ লাগে এতিয়াও আমি ক'ব বিচাৰোঁ যে আমাৰ অংগনবাড়ীত প্ৰত্যেকগৰাকী কৰ্মীয়ে নিয়াৰিকৈ বহুত সুন্দৰকৈ নিজৰ ডিউটি কাম কৰি আছে কোনো ইয়াত খেলিমেলি কৰা নাই কাৰণ মই নিজে বহুত নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰোঁ তাৰ ভিতৰত কেতিয়াবা কাটচিত যদি মোৰ
কিবা এটা কাৰণত দেৰি হয় সেইটো ঘৰুৱা সমস্যাৰ কাৰণে কেতিয়াবা দেৰি হ'ব পাৰে, সেইটো সৰু কথা। কিন্তু মই খুব নিয়াৰিকৈ বা মই দেখাখিনিত আমাৰ চাৰ্কুল বহুত নিয়াৰিকৈ চলা আমি প্ৰত্যেকে GPS কেমেৰা টাইম টেবুল মতে ফটো দিব লাগে। GPS কেমেৰাত আমি প্ৰতিদিনে কি কৰিছোঁ ফটো দিব লাগে, কোনটো সময়ত কি কৰিছোঁ সেয়া আমি ফটো দিব লাগে। সেইকাৰণে আমি নদী ক'ব পাৰোঁ যে আমি গাফিলতি নকৰাকৈ আমি নিজৰ ডিউটি কৰি আহিছোঁ। তেনে স্বত্বটো যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক যদি মাহীয়াৰ চকুৰে চাই আমাৰ বাৰু দুখ নালাগিবনে? কাৰণ প্ৰত্যেকখন আঁচনি আমি যিখিনি একেবাৰে গাঁৱৰ লেভেলৰ যিখিনি আঁচনি সেই সকলোখিনি আঁচনি আমি সুন্দৰভাৱে ৰূপায়ণ কৰি চৰকাৰক যোগান ধৰি আহিছোঁ। তেনে স্বত্বত যদি আমাক যদি মাহীয়াৰ চকুৰে চায় আৰু কাৰোবাক যদি দিয়াকৈ দিয়ে থাকিবলৈ বিচাৰে তেতিয়া আমাৰো হিংসা মানে মনত দুখ লাগিব। মানে আজিকালি মহিলা চলিবলৈ বহুত কষ্ট। মানুহ ওলাই যোৱা মাত্ৰকে গাড়ী ভাড়াৰ পৰা ধৰি বহুত বিভিন্ন ধৰণৰ বস্তুৰ দাম বেছি আৰু এই টকাৰিটো আমাৰ টকাৰিটো তেওঁলোককো দিছে, গতিকে আমাকো দিয়ক। আমি তেতিয়া হৈসাত বিসাত নকৰোঁ আৰু কোনো ধৰণৰ আমি ক্ষোভ উজাৰিবলৈ আগবাঢ়ি নাহোঁ। যদি তেওঁলোকক দিয়াৰ দৰে বা সকলোকে দিয়াৰ দৰে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাক দিয়ে তেতিয়া আমাৰ ক'বলগীয়া একো নাথাকে। আমি এনেকৈ ক'বলৈ বা ভিডিঅ' বনাবলৈ আগবাঢ়ি নাহোঁ। কিন্তু আজিকালি অপ্ৰিয় বা সত্য কথা ক'বলৈ হ'লেও মুখ বন্ধ হৈ যাবলগীয়া হৈছে। বৰ্তমান পৰিস্থিতিয়ে বাধ্য কৰাইছে। কিন্তু নোকোৱাকৈ জানো পাৰোঁ? আমাৰ সঁচা কথাবোৰ আমাৰ মনৰ কথাবোৰ জানো আমি নোকোৱাকৈ পাৰোঁ? আপোনালোকে কওকচোন, আপোনালোকে কমেণ্ট কৰিবচোন। আমাৰ মনত যদি দুখ থাকে, আমি যদি দুখবিলাক প্ৰকাশ নকৰোঁ তেতিয়াহ'লে বাকী চৰকাৰী কৰ্তৃপক্ষ বা অন্যান্য বিষয়াসকলে কেনেকৈ জানিব? আৰু তেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও কৈছিলে যে তেওঁলোকে সময়ত বস্তু নিবিচাৰে আৰু মানে আমিনো কেনেকৈ গম পাম। গতিকে সেইটো মই ক'ব বিচাৰিছোঁ যে আমি সময়ত নহয়, আমি বছৰ বছৰ বিচাৰি আহিছোঁ, আমাৰ প্ৰাপ্য আমি বিচাৰি আহিছোঁ। গতিকে আমাৰ প্ৰাপ্যটো যদি আপুনি উচিত মতে দিয়ে আমি তেতিয়াহ'লে কোনো ধৰণৰ মানে আমি কমপ্লেইন কৰিবলৈ আগবাঢ়ি নাযাওঁ বা আমি কোনো ধৰণৰ মনৰ ক্ষোভ উজাৰিবলৈ আগবাঢ়ি নাযাওঁ। এতিয়া পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আপুনি নিজ মুখেৰে ব্যক্ত কৰা 2 লাখ টকাটো, এই 2 লাখ টকাটো যদি আমাক দিয়ে তেতিয়াহ'লে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল বহুত বেছি উপকৃত হ'ব। যদিহে আপুনি ইলেকশ্যনৰ আগত দিয়ে খুব ভাল কথা হ'ব। আৰু আমাৰ 1,21,000 ছোৱালীয়ে আপোনাক ছাপোৰ্ট কৰি আহিছে, বৰ্তমান ছাপোৰ্ট কৰিব যদিহে আমাৰ মনোগ্ৰাহী হয়। সেই কথাটো কৈ থলোঁ। মানে 2 লাখ টকা আমাক আপুনি কোৱা কথাটো যাতে আপুনি নিজ মুখেৰে কৈছিলে, আমি বিচৰা নাছিলোঁ 2 লাখ টকাটো, কাৰণ আমি দৰমহাটো বেছিকৈ বিচাৰি আছিলোঁ। কিন্তু আপুনি ক'লে যে এককালীন আমি সাহায্য এটা দিম বুলি, সেইটো ধন্যবাদ জনাইছোঁ। আপুনি এককালীন সাহায্যটো দিম বুলি ঘোষণা কৰিছিলে আৰু আমি সোনকালে পোৱাটো বিচাৰোঁ। কাৰণ প্ৰত্যেকগৰাকী মহিলা অংগনবাড়ী কৰ্মী সহায়িকা বহুত অভাৱত চলি থকা আমি পৰিলক্ষিত হৈছে। অভাৱত চলি আছে কাৰণ নিজৰ কিছুমান পকেটৰ পইচা খৰচ কৰিও কিছুমান কাম কৰিবলগীয়া হয়। সেইটো আমি কোনো হৈসাত বিসাত কৰা নাই, কৰি আহিছোঁ, আমাৰ ডিউটি বুলি ভাবি আমি কৰি আহিছোঁ। কিন্তু নিজৰ সংসাৰখন নচলোৱাকৈতো চবতে সেই পোৱা পইচাকেইটা খৰচ কৰিবলৈ অসুবিধা হয়। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে আপুনি যিটো দিম বুলি কৈছে সেইটো দিয়াটো সোনকালে আমাক ব্যৱস্থা কৰক। আমি কোনো ধৰণৰ বিক্ষোভ বা ভূক্ষোভ উজাৰিবলৈ আমি নাযাওঁ। তেতিয়া আমি আপোনাৰ মতে আমাৰ এই 1 লাখ ছোৱালী আপোনাক আশীৰ্বাদ কৰিব আগন্তুক সময়ত। আৰু আজি ভিডিঅ'টো বনাইছোঁ ইউনিফৰ্মত, মনৰ ক্ষোভ উজাৰিবৰ কাৰণে বনাইছোঁ। আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব, সকলোৱে ভিডিঅ'টো পাওক, সকলোৱে কমেণ্ট লিখক আৰু যাতে এই ভিডিঅ'টো সকলোৱে পাওক। মোৰ কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব, মানে মোৰ যদি কোৱাত কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা বিচাৰিছোঁ। ধন্যবাদ।